নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 2 ছেশ্যন 3 এছিষ্টিং ইন দ্য এক্সামিনেশ্যন অফ পেচেণ্ট। এই চাবি ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহকচোন অলপ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটাৰ উত্তৰসমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, থিয় হ'ব নোৱাৰা কেঁচুৱাৰ দৈৰ্ঘ্য জুখিবলৈ ভৰিৰ তলুৱাৰ পৰা ডেছ মূৰলৈকে জোখ লোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব শিখৰ বা ওপৰলৈ। প্ৰশ্ন নম্বৰ 2, চকুৰ ওপৰৰ পৰা উখহি উঠা অংশলৈকে ইয়াৰ বেগ বিবেচনা কৰি মূৰৰ শুলিৰ ডেছ পৰিধি জুখিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব অক্সিপিটেল। প্ৰশ্ন নম্বৰ 3, চকুৰ বিষত আভ্যন্তৰীণ পৰীক্ষাৰ বাবে এটা ডেছ ব্যৱহাৰ কৰা হয়। খালী ঠাইত হ'ব চকুৰ স্কোপ। প্ৰশ্ন নম্বৰ 4, শ্ৰৱণ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা মৌলিক সঁজুলি হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব ইউনিং ফৰ্ক। প্ৰশ্ন নম্বৰ 5, ৰোগী শুই থকা ডেছ অৱস্থাত থাকিলে আৰু আঁঠুবোৰ অলপ মোচোকা খালে পেটৰ পেশীবোৰ শিথিল হোৱাত পেট পৰীক্ষা কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব পৃষ্ঠীয় ৰেকাম্বেণ্ট। প্ৰশ্ন নম্বৰ 6, আগৰ ফালৰ বুকুখন পৰীক্ষা কৰাৰ সময়ত এজন ৰোগীক ডেছ খুৱাই থকা অৱস্থাত ৰখা হয়। ইয়াৰ খালী ঠাইত হ'ব অনুভূমিক। প্ৰশ্ন নম্বৰ 7, এজন ব্যক্তিৰ ওজন যিজনে থিয় দিব পাৰে সাধাৰণতে ডেছ স্কেলৰ দ্বাৰা জুখি ওজন ডেছ অবিহনে লোৱা হয়। প্ৰথম খালী ঠাইটোত হ'ব থিয় হৈ থকা স্কেল আৰু দ্বিতীয় খালী ঠাইটোত হ'ব জোতা। প্ৰশ্ন নম্বৰ 8, থিয় হৈ থকা অৱস্থাত মেৰুদণ্ডৰ ডেছ পৰীক্ষা কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব অস্বাভাৱিক বক্ৰতা। প্ৰশ্ন নম্বৰ চি, চমু উত্তৰৰ প্ৰশ্ন। প্ৰশ্ন নম্বৰ 1, কাণ পৰীক্ষাৰ পদ্ধতি কি? কাণ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰ হ'ল হেয়াৰ মিৰৰ, বিভিন্ন প্ৰকাৰৰ ইয়াৰ স্পেকুলাম, কপাহ লগোৱা শলা আৰু অটোস্কোপ। শুনা শক্তিৰ মৌলিক পৰীক্ষাটো হৈছে টিউনিং ফৰ্ক টেষ্ট। এজন ব্যক্তিক যত্ন সহকাৰে পৰীক্ষা কৰাৰ প্ৰয়োজন আৰু সেই অনুসৰি পৰামৰ্শ দিব পাৰি। প্ৰশ্ন নম্বৰ 2, পেট পৰীক্ষাত ব্যৱহাৰ কৰা শাৰীৰিক মূল্যায়নৰ কৌশল কি কি? পেটৰ পৰীক্ষা কৰাৰ সময়ত ৰোগীক চিট হৈ শুই থকা অৱস্থাত ৰখা হয় আৰু পেটৰ মাংসপেশীবোৰ শিথিল কৰিবলৈ আঁঠু দুটা অলপ ভাঁজ কৰি লোৱা হয়। কিবা অস্বাভাৱিকতা আছে নেকি ধৰা পেলাবলৈ পেটটো নিৰীক্ষণ, স্পৰ্শ, শব্দ, শ্ৰৱণ আৰু টুকুৰিয়াই পৰীক্ষা কৰা হয়। প্ৰশ্ন নম্বৰ 3, বুকু পৰীক্ষাৰ বাবে কি কৌশল ব্যৱহাৰ কৰা হয়? ৰোগীজনক সমান্তৰালভাৱে চিট কৰাই শুৱাই লৈ বুকুৰ সন্মুখৰ ভাগটো পৰীক্ষা কৰা হয়। বুকু পৰীক্ষা কৰাৰ বিভিন্ন পদ্ধতি আছে। বুকুত তৰল পদাৰ্থৰ উপস্থিতি বা জমা হৈ থকা অংশসমূহ ধৰা পেলাবলৈ পাৰকাচন আঙুলিৰে টুকুৰিয়াই শব্দ কৰা পদ্ধতি ব্যৱহাৰ কৰা হয়। চিকিৎসক এজনে বুকুৰ উশাহ নিশাহৰ শব্দ শুনিবলৈ ষ্টেথস্কোপ ব্যৱহাৰ কৰে। বুকুৰ পিছফালৰ ভাগটো পৰীক্ষা কৰিবলৈ ৰোগীজনক বহা অৱস্থাত ৰখা হয়। হৃদযন্ত্ৰ আৰু হাঁওফাঁও পাৰকাচন আৰু অস্কালেটেশ্যন যোগে পৰীক্ষা কৰা হয়। প্ৰশ্ন নম্বৰ 4, এজন ব্যক্তিৰ উচ্চতা আৰু ওজন পৰীক্ষা কৰাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? উত্তৰটো হ'ব, যিহেতু কেঁচুৱাই থিয় হ'ব নোৱাৰে, গতিকে তাৰ দীঘল জুখিবলৈ তাক এখন টান ঠাইত আঁঠুকেইটা পোনাই চিটত শুৱাই ল'ব লাগে। জোখটো ভৰিৰ তলুৱাৰ পৰা মূৰৰ ওপৰ ভাগলৈকে লোৱা হয়। মূৰটো এনেকুৱা স্থানত থাকিব লাগে যাতে চকুহাল চিলিং বা ওপৰলৈ মুখ কৰি থাকে। শিশুটি থিয় হ'ব পৰা হোৱাৰ পিছত
তাৰ উচ্চতা জুখিব পাৰি। যদি শিশুটোৱে ভৰিৰ গোৰোহা, পিঠি আৰু মূৰ বেৰত লগাই থিয় হয়, তেন্তে মূৰৰ ওপৰৰ পৰা বেৰলৈকে এখন সৰু চেপেটা বৰ্ড বা কাঠৰ টুকুৰা ধৰিলে উচ্চতাৰ সঠিক জোখ পোৱা যায়, যিটো মজিয়াৰ পৰা সেই বৰ্ডখনলৈকে থকা দূৰত্ব। থিয় হ'ব পৰা এজন মানুহৰ ওজন সাধাৰণতে ষ্টেণ্ডিং স্কেল ব্যৱহাৰ কৰি জোখা হয়। মানুহজনে এখন প্লেটফৰ্মৰ ওপৰত থিয় হয় আৰু ওজনটো টুকি লোৱা হয়। সাধাৰণতে জোতা নোহোৱাকৈ ওজন লোৱা হয়। কেঁচুৱাৰ ওজন ৰেকৰ্ড কৰিবলৈ এটা পাত্ৰত থকা ওজন মাপক যন্ত্ৰ ব্যৱহাৰ কৰা হয়, য'ত কেঁচুৱাটোক শুৱাই দিব পাৰি। কেঁচুৱাটো কাপোৰ নোহোৱাকৈ থাকিব লাগে অথবা কাপোৰযোৰ সুকীয়াকৈ ওজন কৰি ল'ব লাগে। আৰু পিছত মুঠ ওজনৰ পৰা কাপোৰৰ ওজনখিনি বিয়োগ কৰিব পাৰি। বি. স্তম্ভবোৰ মিলোৱা। এটা ফালে দিয়া হৈছে অংগ পৰীক্ষা আৰু দ্বিতীয় ফালটোত দিয়া হৈছে পৰীক্ষাৰ অৱস্থান। অংগ পৰীক্ষাৰ ফালে দিয়া হৈছে চকু, মেৰুদণ্ড, নাক, ডিঙি, মুখ আৰু পেট। আৰু পৰীক্ষাৰ অৱস্থানৰ ফালে যিখিনি দিয়া হৈছে সেইখিনি পঢ়ি ল'বা আৰু দুয়োফালটো মিলাবলৈ চেষ্টা কৰিবা। মই উত্তৰখিনি কৈ দিছোঁ। 1ৰ লগত মিলিব C, 2ৰ লগত মিলিব A, 3ৰ লগত B আৰু 4ৰ লগত D।